নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ে। বলক তেনেহলে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া মই পোনপ্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় পতাকাখনৰ বিষয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন সমান্তৰালভাৱে থকা তিনিটা ৰঙেৰে গঠিত। ওপৰত গেৰুৱা, মাজত বগা আৰু তলত সেউজীয়া। ইয়াৰ গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক। মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক। তলৰ সেউজীয়া ৰং বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক। মাজৰ বগা ৰঙৰ মাজত গাঢ় নীলা ৰঙৰ এটা চক্ৰ আছে। এই চক্ৰটি সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে। ইয়াত 24ডাল দাণ্ডি আছে। এই 24ডাল দাণ্ডিয়ে বৌদ্ধ দৰ্শনৰ 24টা আদৰ্শক নিৰ্দেশ কৰে। পতাকাখনৰ দিশ আৰু প্ৰস্থত অনুপাত 3:2। 1947 চনৰ 22 জুলাইত এই পতাকাখনক ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি দিয়া হয়। এতিয়া আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটোৰ বিষয়ে। সাৰনাথৰ অশোক স্তম্ভৰ ওপৰত থকা প্ৰতীকটোক ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ মৰ্যাদা দিয়া হৈছে। এই প্ৰতীকটোৰ ওপৰত অংশত তিনিটা মুখ মেলি থকা সিংহ, চতুৰ্থ সিংহটো সন্মুখৰ ফালৰ পৰা দেখা নাযায়। তাৰ থলত সোঁমাজত এটি চক্ৰ, অশোক চক্ৰ। চক্ৰটোৰ সোঁফালে এটা ষাঁড় গৰু আৰু বাওঁফালে এটা ঘোঁৰা আছে, য'ত দুটাৰ কাষত আৰু দুটা চক্ৰৰ আধা আধা অংশ দেখা যায়। একেবাৰে তলত মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে, সত্যৰ সদায় জয় নামৰ বাক্যশাৰী দেৱনাগৰী লিপিত লিখা হৈছে। 1950 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকটো গ্ৰহণ কৰা হয়। এতিয়া আমি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটিৰ বিষয়ে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন গণ মন অধিনায়ক গীতটিক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা দিয়া হৈছে। এই গীতটি 1911 চনৰ 27 ডিচেম্বৰত কলকাতাত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। মূল গীতটিত 5টা স্তম্ভক আছে। তাৰে প্ৰথম স্তম্ভকটিক 1950 চনৰ 24 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হয়। প্ৰায় 22 ছেকেণ্ডৰ ভিতৰত আমাৰ এই ৰাষ্ট্ৰীয় সংগীতটি গাই শেষ কৰা হয়। কোনো বিশেষ উপলক্ষ বা প্ৰয়োজনত ৰাষ্ট্ৰীয় সংগীতটিৰ প্ৰথম আৰু শেষৰ শাৰী দুটা গোৱা বা বজোৱা হয়। এনে অৱস্থাত গীতটি 20 ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। আমাৰ ৰাষ্ট্ৰীয় সংগীতটি হ'ল বন্ধুসকল, এয়া আছিল আমাৰ বসবাস কৰি থকা ভাৰতবৰ্ষখনৰ ৰাষ্ট্ৰীয় সংগীতটি। বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীতটোকো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যাদাৰে ৰাষ্ট্ৰীয় গীত ৰূপে নেশ্যনেল ছং স্বীকৃতি দিয়া হৈছে। স্বাধীনতা সংগ্ৰামৰ সময়ত স্বাধীনতা প্ৰয়াসী জনগণৰ বাবে এই গীতটি আছিল প্ৰবল প্ৰেৰণা উৎস। 1796 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত এই গীতটি প্ৰথমবাৰৰ বাবে গোৱা হৈছিল। গীতটি হ'ল वन्दे मातरम् वन्दे मातरम् वन्दे मातरम् वन्दे मातरम् सुजलां सुफलां मलयज शीतलां
বন্ধুসকল, এয়া আছিল আমাৰ ভাৰতবৰ্ষখনৰ বন্দে মাতৰম গীতটি। এতিয়া আমি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় পশুটিৰ বিষয়ে। উজ্জ্বল দীপ্তিশীল ৰাজকীয় গাম্ভীৰ্যপূৰ্ণ পশু দেশীয়াপতীয়া বাঘক 1972 চনৰ 18 নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পশুৰ নেশ্যনেল এনিমেল মৰ্যাদা দিয়া হৈছে। এই বাঘ ভাৰতৰ প্ৰায়বোৰ অঞ্চলতেই পোৱা যায়। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হ'ল মৰা চৰাই। সুন্দৰ জাকজমকীয়া চৰাই মৰাক 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ নেশ্যনেল বাৰ্ড স্বীকৃতি দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল হ'ল পদুম ফুল। ভাৰতত পানীৰ মাজত পোৱা ফুলৰ ভিতৰত পদুম ফুলেই আটাইতকৈ ডাঙৰ আৰু ধুনীয়া। এই ফুলক ভাৰতৰ ৰাষ্ট্ৰীয় ফুলৰ নেশ্যনেল ফ্লাৱাৰ মৰ্যাদা দিয়া হৈছে। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হ'ল বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফল হ'ল আম। ভাৰতৰ ৰাষ্ট্ৰীয় নদী গংগা। ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী হৈছে শিহু। ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী হ'ল এছিয় হাতী। এতিয়া আমি আলোচনা কৰিম ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ বিষয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় মুদ্ৰাৰ প্ৰতীকটো হ'ল এইটো। ইয়াক দেৱনাগিৰি ৰ আৰু ৰোমান বৰফলা আৰ বৰ্ণৰ সংমিশ্ৰণত সৃষ্টি কৰা হৈছে। প্ৰতীকটোৰ ওপৰৰ অংশত দুডাল সমান্তৰাল ৰেখাই জাতীয় পতাকাৰ এক ৰূপকল্পৰ সৃষ্টি কৰিছে। এই প্ৰতীকটো অংকন কৰে IITৰ প্ৰাক্তন ছাত্ৰ ডি উদয় কুমাৰে। 2010 চনৰ 15 জুলাইত এই চিহ্নটো ভাৰতীয় টকাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হয়। বন্ধুসকল, ভাৰতৰ ৰাষ্ট্ৰীয় স্মাৰক হ'ল ইণ্ডিয়া গেট, নতুন দিল্লী। ৰাষ্ট্ৰীয় বাক্য সত্যমেৱ জয়তে। আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। জয় হিন্দ, জয় আই অসম। ধন্যবাদ।